নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি জানো যে শুক্লপক্ষৰ জেঠ মাহৰ দশমী তিথিত প্ৰতি বছৰে গংগা উৎসৱ হিচাপে পালন কৰি অহা হৈছে। অৰ্থাৎ জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথিত ভাগীৰথে গংগা দেৱীক স্বৰ্গৰ পৰা মৰ্ত্যলৈকে আনিছিলে আৰু এই দিনটোকে গংগা দশহৰা উৎসৱ হিচাপে সমগ্ৰ বিশ্বতে পালন কৰি অহা হয়। এইবাৰ এই গংগা দশহৰা উৎসৱটো পৰিছে 21 জেঠ বৃহস্পতিবাৰ 5 জুন ৰাতিপুৱাৰ পৰা এই তিথিটো থাকিব। এই তিথিটোৰ বিশেষ মাহাত্ম্য হ'ল যে উক্ত দিনত যদি মানুহে গংগাত স্নান কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে সকলো পাপৰ মুক্ত হয়। যিসকল ব্যক্তিয়ে গংগাত স্নান কৰিব নোৱাৰে, যদি ঘৰত গংগাজল আছে সেই গংগাজল পানীত মিহলাই গা ধুলেও তেওঁলোকৰ পাপসমূহ দূৰ হ'ব, দুখ দূৰ হ'ব। লগতে উক্ত দিনত আপোনালোকে ভগৱান শিৱক প্ৰাৰ্থনা কৰিব, গংগা আৰু শিৱৰ নামত ধূপ চাকি জ্বলাই নৈবেদ্য আগবঢ়াব আৰু গংগা জলেৰে ভগৱান শিৱক অৰ্পণ কৰিব। গংগা জলেৰে শিৱক চৰণত অৰ্পণ কৰিলে, শিৱলিংগত ঢালিলে আপোনালোকৰ পাপসমূহ বা ৰোগ ব্যাধি দূৰ হয়। লগতে উক্ত দিনত যদি আমি দুখীয়া মানুহক দান দক্ষিণা কৰোঁ তেতিয়াহ'লে পিতৃদোষৰ পৰা মুক্ত হয়। লগতে পিতৃৰ শান্তিৰ বাবে আমি যদি উক্ত দিনত গংগা দেৱীক প্ৰাৰ্থনা কৰা হয় আৰু কিছুমান অস্থি আদি কৰি কিছুমান বস্তু যদি বিসৰ্জন দিয়া হয় তেতিয়াহ'লে বিশেষ শুভ হয়। এই দিনটোত আপোনালোকে ভগৱান শিৱ গংগা দেৱীক প্ৰাৰ্থনা কৰিব, পাৰিলে গংগাত স্নান কৰিলে বিশেষ শুভ ফল লাভ হয়। লগতে দুখীয়া মানুহক সাধ্য অনুসৰি দান দক্ষিণা কৰিলেও বিশেষ শুভ হয়। গংগা দেৱীৰ 108 নাম বা গংগাৰ বিভিন্ন স্তোত্ৰসমূহ আপোনালোকে পাঠ কৰিব আৰু দেশৰ বিভিন্ন ঠাইত এই দিনটোত মা মনসা পূজা অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকে এই দিনটোত গংগা পূজা নিশ্চয় কৰিব। লগতে সুখ শান্তি সমৃদ্ধিৰ বাবে ঘৰৰ সকলো মানুহকে গংগা জলেৰে স্নান কৰাব, ঘৰত গংগাজল ছটিয়াই দিব, তেতিয়া ঘৰৰ পৰা নিগেটিভ শক্তি আঁতৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।